যিসকলে এবাৰ 2025-26 বৰ্ষৰত ADR 3.0 বাবে প্ৰিপেৰেশ্যন কৰি আছা তেওঁলোকৰ বাবে এই ভিডিঅ'টো তোমালোকে চোৱা আই এম এ কিং জুবিন গাৰ্গ নহয় জানো এইটো কাৰ বাক্য হয় জুবিন গাৰ্গৰ নহয় জানো আমাৰ মৰমৰ জুবিনদাৰ আই এম এ কিং এই সেন্টেন্সটো তোমালোকে মনত ৰাখিবা আই এম এ কিং তোমালোকে নিজকে কিং বুলি ভাবিবা মই ৰজা মানে তোমালোকে যেটো কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰি আছা ADR 3.0 হোক বা SSC হোক ৰেলৱে হোক RRB হোক বা যিকোনো আদাৰ কম্পিটিটিভ এক্সামে হোক তোমালোকে ইমান কম্পিটিশনৰ মাজত ডিপ্ৰেছন হৈ গ'লে নহব গতিকে তোমালোকে এজন কিং বুলি ভাবিবা মই পাৰিম মই কৰিব পাৰিম মই ৰজাৰ দৰে ভাবিবা মই পাৰিম মই পঢ়িছো ভালকে গতিকে মই এটো এই চাকৰিটো মোৰে হয় এই পোষ্টটো মোৰে হয় নহয় জানো কিমান পোষ্ট ওলাইছে 5000 6000 হেবিলাক চাব নালাগে তোমাক কেৱল এটাহে পদ লাগে গতিকে সেই পদটোৰ বাবে নিজকে যোগ্য কৰি তোলা চাকৰি নিজে নিজে আহি যাব গতিকে আই এম এ কিং সেই যেটো এটিটিউড ৰাখিলে তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰাত সহায় হ'ব নহয় জানো গতিকে তোমালোকে ভালদৰে পঢ়িবা আৰু মোটিভেশ্যন নিজৰ ভিতৰৰ পৰা যেতে আহে নিজৰ মা দেউতাৰ সপোনবোৰ যেতে পূৰ কৰিব পাৰা লগতে নিজৰ সপোনবোৰ নহয় জানো পূৰ যেতে কৰিব পাৰা তাৰ বাবে দিনে ৰাতিয়ে কষ্ট কৰিব লাগিব কেৱল 1 বছৰ কষ্ট কৰা তাৰ পিছত আৰু টেনচন নাই Hello friends, welcome to my new YouTube channel and this is my first video. মই তোমালোকক ADR 3.0 প্ৰিপেৰেশ্যন কৰাম এই চেনেলত তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিবা যিসকলে এবাৰ 2025-26 বৰ্ষত ADR বাবে প্ৰিপেৰেশ্যন কৰি আছা অৰ্থাৎ ADR 3.0 যিটো ভেকেন্সি ওলাব তাত তোমালোকে এটা এক্সাম দি ভাল এটা চাকৰি পাব বিচাৰিছা আৰু প্ৰিপেৰেশ্যন কৰি আছা আৰু মই আহিছো তোমালোকক হেল্প কৰিবলৈ আমাৰ সাবজেক্ট কেইটা থাকে ৰিজনিং থাকে ম্যাথছ তাৰ পিছত ইংলিশ আৰু জিকে নহয় জানো গতিকে মই চাৰিওটা সাবজেক্ট তোমালোকক ভালদৰে দেখাই দিম মোৰ আৰু বেলেগ ইউটিউব চেনেল আছে সেইবোৰত মই বেলেগ সাবজেক্ট ওয়াইজ লৈছো যাতে খেলিমেলি নালাগে আৰু এই চেনেলটোত মই তোমালোকক ইংলিশৰ বাবে প্ৰিপেৰেশ্যন কৰাম ইংলিশটো এটা বহুত ইম্পৰ্টেন্ট সাবজেক্ট হয় বহুত ষ্টুডেন্টে ইংলিশত উইক হয় আৰু ভোকাবুলাৰিটো আমাৰ বাবে বহুত ইম্পৰ্টেন্ট নহয় জানো ভোকাবুলাৰিটো নহলে আমি সেই এক্সামত ভালদৰে স্কোৰ কৰিব নোৱাৰিম গতিকে মই ইংলিশ সাবজেক্টটো তোমালোকক চাম আৰু ভালদৰে পঢ়াবলৈ চেষ্টা কৰিম যাতে তোমালোকৰ প্ৰত্যেকটো কনসেপ্ট মই ক্লিয়াৰ কৰি দিব পাৰো আৰু মই এতিয়া ডিগ্ৰী অৰ্থাৎ BA থাৰ্ড সেমিষ্টাৰত ফাৰ্স্ট সেমিষ্টাৰত পঢ়ি আছো আৰু মই যেহেতু এজন টিচাৰ হ'ব বিচাৰো নহয় জানো মোৰ ড্ৰিম এজন শিক্ষক হয় মই এজন প্ৰফেসৰ হ'ব বিচাৰো গতিকে এই স্কিলটো মই শিকা দৰকাৰ যে কেনেদৰে পঢ়াব লাগে নহয় জানো গতিকে মই এতিয়াৰ পৰাই আৰম্ভ কৰি দিছো ইউটিউব যোগে পঢ়াবলৈ তোমালোকক প্ৰত্যেক দিনে তোমালোকে এটা ভিডিও লাভ কৰিবা ইংলিশ সাবজেক্টত আৰু বেলেগ চেনেল বিলাকৰ ডেসক্ৰিপচনত লিংক দিয়া থাকিব তোমালোকে সাবস্ক্ৰাইব কৰি ল'ব পাৰিবা আৰু মই বেলেগ সাবজেক্টবোৰো ইয়াত পঢ়িম আৰু তোমালোকে যিসকলে এতিয়াও আৰম্ভ কৰা নাই তেওঁলোকে কৈছো জলদি আৰম্ভ কৰা ভেকেন্সি ওলোৱাৰ আগতেই এতিয়াই হৈছে কৈ মানে ৰাইট টাইম টু ষ্টাৰ্ট মানে ষ্টাৰ্ট কৰিবলৈ যদি ভালদৰে প্ৰিপেৰেশ্যন কৰিব বিচাৰা মিনিমাম আমাক 1 বছৰ সময় লাগে ভালদৰে পঢ়িবলৈ আৰু তোমালোকে কি কিতাপ কিনিব লাগিব সেই বিষয়ে মই নেক্সট এটা ভিডিও বনাই দিম যে বুক লিষ্ট কি হয় মই অলৰেডি ভালেকেখনমান কিতাপ কিনিছো আসামিয়াৰ বুকখন মই কিনিলো আৰু সেইখন মই পঢ়ি আছো ভাল হয় সেইখনত কি আছে গুটেবোৰ মই নোটছ বনাই গৈ আছো সেই নোটছবোৰ তোমালোকক মই প্ৰভাইড কৰিম হোৱাটছএপৰ লিংক আছে হোৱাটছএপ চেনেলৰ লিংক আছে ডেসক্ৰিপচনত তোমালোকে হেতু ফলো কৰি থবা সেই হোৱাটছএপ যোগে মই গুটেখিনি বস্তু প্ৰভাইড কৰিম যি নোটছ দিবলগীয়া থাকে আৰু তোমালোকে ভেকেন্সিৰ বাবে অপেক্ষা কৰি নাথাকিবা বুলে ডিসেম্বৰত ওলাব নে নৱেম্বৰতে ওলাব ভেকেন্সি ওলাবই তোমালোকে গম পাইছে অলৰেডি ADR 2.0 হৈ গল নহয় জানো ৰিজাল্টটো দিলে গতিকে এতিয়া টাইম হৈছে গৈ ADR 3.0 গতিকে হেতু ভেকেন্সি ওলোৱাৰ আগতেই মানে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰা উচিত যাতে আমি 4-5 বাৰ মান ৰিভিজন দিব পাৰো তেতিয়া কি হ'ব আমাৰ বস্তুবোৰ যেতিয়া ক্লিয়াৰ হৈ যাব তেতিয়াহে আমি চাকৰিটো পাব পাৰিম কিন্তু এপ্লাই কৰাটো সবে কৰিব 15 লাখ 30 লাখ ষ্টুডেন্টে এপ্লাই কৰিব নহয় জানো ক্যান্ডিডেটছে এপ্লাই কৰিব এপ্লাইড সবে কৰিব এক্সামও সবে দিব কিন্তু এক্সাম দিয়াটোৰ লগত কথা নহয় মেইন কথাটো হৈছে গৈ চাকৰিটো পোৱাৰ লগত
আমি নিজকে এনেদৰে প্ৰিপাৰেশ্যন কৰিব লাগিব যাতে প্ৰত্যেকটো কুৱেশ্যন আমি পাৰোঁ আৰু আমি যাতে আমাৰ যাতে চিয়'ৰ থাকোঁ যে আমি পামেই চাকৰিটো, নহয় জানো? গতিকে চাকৰিটো এপ্লাই কৰা, এনে ওপৰৰ পঢ়ি কিনে এক্সাম দিয়া, এইটো কোনো ডাঙৰ কথা নহয়। এইটো দি কিনে এনে মানুহে ডিম'টিভেটেড হয়। গতিকে পঢ়িছোঁ যেতিয়া এবাৰে পঢ়িম, আমি ভালদৰে পঢ়িম, যিবোৰ কনচেপ্ট বুজাম একেবাৰতে ক্লিয়াৰ কৰি যাম। তোমালোকে যাতে মুখস্থ কৰিবলগীয়া নহয়, বুজি প্ৰত্যেকটো ৱৰ্ড যাতে মনত ৰাখে, তোমালোকৰ ভোকাবুলাৰী যাতে ইম্প্ৰুভ হয়, তাৰ বাবে মই চেষ্টা কৰিম। লগতে গ্ৰামাৰবোৰ পঢ়াম। আৰু এইটো মোৰ প্ৰথম ভিডিঅ' হয় দি আছোঁ, যিহেতু আজিৰ পৰা মই ডেইলি ৰেগুলাৰ ভিডিঅ'জ দি যাবলৈ চেষ্টা কৰিম। আৰু পঢ়োৱাবোৰ কেনেকুৱা লাগে, ভিডিঅ'বোৰ কেনেকুৱা লাগে কমেণ্ট কৰি জনাবা। আৰু বেয়া লাগিলেও মানে জনাবা, কিন্তু বেয়া কমেণ্ট নিদিবা। বহুতে নিগেটিভ কমেণ্টছ দি থাকে, সেইবোৰ মোৰ ভাল নালাগে। গতিকে কোনোবাই যদি নিগেটিভ কমেণ্ট দিব বিচাৰি দি থাকা, মই সেইবোৰ কেয়াৰ নকৰোঁ। মই এবাৰ থমকি নৰওঁ, মানে ভিডিঅ' বনাই থাকিম, মই বনাই থাকিম। আৰু আজি ষ্টাৰ্ট হৈ গ'লোঁ। মোৰ ড্ৰিম যিহেতু এজন টিচাৰ হোৱা, গতিকে মই পঢ়োৱা আৰম্ভ কৰি দিছোঁ। থেংক ইউ। ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টছ কৰি জনাবলৈ একেবাৰে নাপাহৰিবা।